হু ইজ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া জনজাতি হ'ব নে নহয় তো কেন্দ্ৰ চৰকাৰৰ সিদ্ধান্ত, কোনো ৰাজ্য চৰকাৰৰ মুখ্যমন্ত্ৰী নহয়। তেওঁ যদি নিজকে ইমানে অহংকাৰী ইমানে শক্তিশালী বিচাৰে ভাবে তো ৰামায়ণৰ যিদৰে অহংকাৰৰ পৰাজয় হ'ল, মহাভাৰতৰ যিদৰে অহংকাৰৰ পৰাজয় হ'ল, এই তেওঁৰ পৰাজয়টো আগন্তুক দিনত নিশ্চিত। সকলোৱে নিজৰ কথা কোৱাটো উচিত, কিন্তু আমি ক'বলৈ বিচাৰোঁ যে মুখ্যমন্ত্ৰীয়ে ক'লে যে ৬টা জনগোষ্ঠী জনজাতিকৰণ বিধানসভা নিৰ্বাচনৰ আগত নহয়গৈ, ছাত্ৰ সংগঠনবোৰে তেনেকুৱাই অৱস্থা বিচাৰিছে। মইতো মুখ্যমন্ত্ৰীক সুধিছোঁ যে ক'ৰ পৰা ইমান সাহস পালে যে ক'বলৈ যে নিৰ্বাচনৰ আগত ৬টা জনগোষ্ঠী জনজাতিকৰণ নহ'ব। অসমৰ ৰাইজ এইজনক যোৱা ২০টা বছৰৰ পৰা চাই আছে। তেওঁ ৰাইজক কোনো ধৰণৰ সেৱা আগবঢ়াব নোৱাৰিলে। তেওঁ শিক্ষামন্ত্ৰী আছিল, স্বাস্থ্যমন্ত্ৰী আছিল, কিন্তু কি কৰি দেখালে? হস্পিটেলত গ'লে ডক্টৰ নাই, দৰৱ নাই, স্কুলৰ ভিতৰত কিতাপ নাই, বহিবলৈ টেবুল নাই, যাৰ ফলত কি হ'ল যে আজিৰ তাৰিখত অসম শিক্ষা আৰু স্বাস্থ্যৰ ক্ষেত্ৰত ভাৰতৰ সৰ্বশ্ৰেষ্ঠ ৫টা ৰাজ্যৰ ভিতৰত নহয়, নিম্ন 5টা ৰাজ্যৰ ভিতৰত আজি অসমখনৰ নাম আমি দেখা পাইছোঁ। কিমান লজ্জাজনক কথা। আমাৰ স্বাভিমান আছে, অসম হৈ আছে যিহেতু আমাৰ সমাজ শিক্ষিত, আমাৰ সমাজ সচেতন আৰু শিক্ষা চিকিৎসাৰ ক্ষেত্ৰত আমি আগবাঢ়ি যোৱাটো বিচাৰোঁ। মুখ্যমন্ত্ৰী কংগ্ৰেছ লৈ কিমান শংকিত হৈছে সেইখিনি কথা আজিৰ তাৰিখত ফাদিল হৈ গৈছে। কুচপুচ কথাবোৰ ক'বলৈ আৰম্ভ কৰিছে। UP বিহাৰৰ মানুহবোৰ ভোটাৰ তালিকাৰ ভিতৰত সোমাবলৈ চেষ্টা কৰিছে। কংগ্ৰেছ বিৰুদ্ধে ভোট কেনেদৰে কাটিব পাৰে তাৰ বাবে বিজেপি দলৰ ভিতৰত জুম মিটিং হৈ গৈছে। এইটোৱে তেওঁলোকৰ সংখ্যা আৰু তেওঁলোকৰ ভয়ৰ প্ৰমাণ। হু ইজ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া জনজাতি হ'ব নে নহয় তো কেন্দ্ৰ চৰকাৰৰ সিদ্ধান্ত, কোনো ৰাজ্য চৰকাৰৰ মুখ্যমন্ত্ৰী নহয়। তেওঁ যদি নিজকে ইমানে অহংকাৰী ইমানে শক্তিশালী বিচাৰে ভাবে তো ৰামায়ণৰ যিদৰে অহংকাৰৰ পৰাজয় হ'ল, মহাভাৰতৰ যিদৰে অহংকাৰৰ পৰাজয় হ'ল, এই তেওঁৰ পৰাজয়টো আগন্তুক দিনত নিশ্চিত। সকলোৱে নিজৰ কথা কোৱাটো উচিত, কিন্তু আমি ক'বলৈ বিচাৰোঁ যে মুখ্যমন্ত্ৰীয়ে ক'লে যে ৬টা জনগোষ্ঠী জনজাতিকৰণ বিধানসভা নিৰ্বাচনৰ আগত নহয়গৈ, ছাত্ৰ সংগঠনবোৰে তেনেকুৱাই অৱস্থা বিচাৰিছে। মইতো মুখ্যমন্ত্ৰীক সুধিছোঁ যে ক'ৰ পৰা ইমান সাহস পালে যে ক'বলৈ যে নিৰ্বাচনৰ আগত ৬টা জনগোষ্ঠী জনজাতিকৰণ নহ'ব। অসমৰ ৰাইজ এইজনক যোৱা ২০টা বছৰৰ পৰা চাই আছে। তেওঁ ৰাইজক কোনো ধৰণৰ সেৱা আগবঢ়াব নোৱাৰিলে। তেওঁ শিক্ষামন্ত্ৰী আছিল, স্বাস্থ্যমন্ত্ৰী আছিল, কিন্তু কি কৰি দেখালে? হস্পিটেলত গ'লে ডক্টৰ নাই, দৰৱ নাই, স্কুলৰ ভিতৰত কিতাপ নাই, বহিবলৈ টেবুল নাই, যাৰ ফলত কি হ'ল যে আজিৰ তাৰিখত অসম শিক্ষা আৰু স্বাস্থ্যৰ ক্ষেত্ৰত ভাৰতৰ সৰ্বশ্ৰেষ্ঠ 5টা ৰাজ্যৰ ভিতৰত নহয়, নিম্ন 5টা ৰাজ্যৰ ভিতৰত আজি অসমখনৰ নাম আমি দেখা পাইছোঁ। কিমান লজ্জাজনক কথা। আমাৰ স্বাভিমান আছে, অসম হৈ আছে যিহেতু আমাৰ সমাজ শিক্ষিত, আমাৰ সমাজ সচেতন আৰু শিক্ষা চিকিৎসাৰ ক্ষেত্ৰত আমি আগবাঢ়ি যোৱাটো বিচাৰোঁ। মুখ্যমন্ত্ৰী কংগ্ৰেছ লৈ কিমান শংকিত হৈছে সেইখিনি কথা আজিৰ তাৰিখত ফাদিল হৈ গৈছে। কুচপুচ কথাবোৰ ক'বলৈ আৰম্ভ কৰিছে। UP বিহাৰৰ মানুহবোৰ ভোটাৰ তালিকাৰ ভিতৰত সোমাবলৈ চেষ্টা কৰিছে। কংগ্ৰেছ বিৰুদ্ধে ভোট কেনেদৰে কাটিব পাৰে তাৰ বাবে বিজেপি দলৰ ভিতৰত জুম মিটিং হৈ গৈছে। এইটোৱে তেওঁলোকৰ সংখ্যা আৰু তেওঁলোকৰ ভয়ৰ প্ৰমাণ।